অভয়াপুৰীৰ এখন বিদ্যালয়ত আজব কাণ্ড মছজিদৰ আৰ্হিত নিৰ্মাণ বিদ্যালয়ৰ তোৰণ নসত্ৰ হাইস্কুলত ঘটিল এই ঘটনা এইখনে অভয়াপুৰীৰ নসত্ৰ হাইস্কুল বিদ্যালয়খনৰ প্ৰৱেশদ্বাৰৰ তোৰণখন চাওক মছজিদৰ আৰ্হিৰ চৰকাৰী বিদ্যালয়ৰ তোৰণ মছজিদৰ আৰ্হিত নিৰ্মাণ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সামাজিক মাধ্যমত ভাইৰেল হ'ল ফটো আৰু ভিডিঅ' আচলতে এইখন আছিল সিনিয়ৰ মাদ্ৰাছা প্ৰায় ৪৫ বছৰ পূৰ্বে নিৰ্মাণ কৰা সিনিয়ৰ মাদ্ৰাছাখনৰ এই তোৰণখন নিৰ্মাণ কৰা হৈছিল আজিৰ পৰা প্ৰায় ২০ বছৰ পূৰ্বে কিন্তু ২০২২ চনত ই পৰিৱৰ্তিত হৈছিল হাইস্কুললৈ পিছে তোৰণখন থাকি গ'ল মছজিদৰ আৰ্হিত তাৰমানে এইখন স্কুল আচলতে সিনিয়ৰ মাদ্ৰাছা আছিল ১৯৮১ চনতে সিনিয়ৰ মাদ্ৰাছা হৈছিল যোৱা ২০২২ চনত সিনিয়ৰ মাদ্ৰাছাখন কনভাৰ্ট হ'ল হাইস্কুললৈকে আৰু এমই এলপি এমএল গেট কৰি দিলে চৰকাৰে তেতিয়াৰ পৰা হাইস্কুল নামাকৰণ হৈছে কিন্তু এই গেটখন আজিৰ পৰা ২০ বছৰ আগতে বনোৱা আগৰ যি ছুপাৰিনটেণ্ডেণ্ট আছিল তেখেতে বনাইছিল তেনেকৈ আছে আৰু এতিয়া গেটখন তেনেকৈ আছে কিন্তু নামাকৰণটো হাইস্কুল হৈ আছে সেইটোৱে ৰহস্য আৰু একো নাই ইয়াত প্ৰতিক্ৰিয়াৰ পিছত তোৰণৰ ওপৰৰ অংশ ভাঙি দিয়া হ'ল চাওক কালিৰ আৰু আজিৰ দৃশ্য বিতৰ্ক নহ'লহেঁতেন যদিহে ৪ বছৰ পূৰ্বে মাদ্ৰাছাখন চৰকাৰী বিদ্যালয়লৈ ৰূপান্তৰিত হওঁতেই যদি তোৰণৰ ওপৰ অংশ ভাঙি দিলেহেঁতেন যি কি নহওক এতিয়া বিষয়টো খাম কাটিছে বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়ৰ ৰিপৰ্ট অসম লাইভ 24 অভয়াপুৰীৰ এখন বিদ্যালয়ত আজব কাণ্ড মছজিদৰ আৰ্হিত নিৰ্মাণ বিদ্যালয়ৰ তোৰণ নসত্ৰ হাইস্কুলত ঘটিল এই ঘটনা এইখনে অভয়াপুৰীৰ নসত্ৰ হাইস্কুল বিদ্যালয়খনৰ প্ৰৱেশদ্বাৰৰ তোৰণখন চাওক মছজিদৰ আৰ্হিৰ চৰকাৰী বিদ্যালয়ৰ তোৰণ মছজিদৰ আৰ্হিত নিৰ্মাণ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সামাজিক মাধ্যমত ভাইৰেল হ'ল ফটো আৰু ভিডিঅ' আচলতে এইখন আছিল সিনিয়ৰ মাদ্ৰাছা প্ৰায় ৪৫ বছৰ পূৰ্বে নিৰ্মাণ কৰা সিনিয়ৰ মাদ্ৰাছাখনৰ এই তোৰণখন নিৰ্মাণ কৰা হৈছিল আজিৰ পৰা প্ৰায় ২০ বছৰ পূৰ্বে কিন্তু ২০২২ চনত ই পৰিৱৰ্তিত হৈছিল হাইস্কুললৈ পিছে তোৰণখন থাকি গ'ল মছজিদৰ আৰ্হিত তাৰমানে এইখন স্কুল আচলতে সিনিয়ৰ মাদ্ৰাছা আছিল ১৯৮১ চনতে সিনিয়ৰ মাদ্ৰাছা হৈছিল যোৱা ২০২২ চনত সিনিয়ৰ মাদ্ৰাছাখন কনভাৰ্ট হ'ল হাইস্কুললৈকে আৰু এমই এলপি এমএল গেট কৰি দিলে চৰকাৰে তেতিয়াৰ পৰা হাইস্কুল নামাকৰণ হৈছে কিন্তু এই গেটখন আজিৰ পৰা ২০ বছৰ আগতে বনোৱা আগৰ যি ছুপাৰিনটেণ্ডেণ্ট আছিল তেখেতে বনাইছিল তেনেকৈ আছে আৰু এতিয়া গেটখন তেনেকৈ আছে কিন্তু নামাকৰণটো হাইস্কুল হৈ আছে সেইটোৱে ৰহস্য আৰু একো নাই ইয়াত প্ৰতিক্ৰিয়াৰ পিছত তোৰণৰ ওপৰৰ অংশ ভাঙি দিয়া হ'ল চাওক কালিৰ আৰু আজিৰ দৃশ্য বিতৰ্ক নহ'লহেঁতেন যদিহে ৪ বছৰ পূৰ্বে মাদ্ৰাছাখন চৰকাৰী বিদ্যালয়লৈ ৰূপান্তৰিত হওঁতেই যদি তোৰণৰ ওপৰ অংশ ভাঙি দিলেহেঁতেন যি কি নহওক এতিয়া বিষয়টো খাম কাটিছে বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়ৰ ৰিপৰ্ট অসম লাইভ 24